অহা 17 অক্টোবৰ তাৰিখে ধেমাজি জিলাৰ চিলাপথাৰ ৰাস মন্দিৰ প্ৰাংগণত আমি এক বিশাল গণসমাবেশ আৰু প্ৰতিবাদী সমদল কাৰ্যসূচী হাতত লৈছো। গতিকে এই কাৰ্যসূচীত সকলো আহোম জনগোষ্ঠীৰ ধৰ্ম বৰ্ণ নিৰ্বিশেষে ৰাজনীতিৰ ঊৰ্ধ্বত আমি জাতিটোৰ হকে ঐক্যবদ্ধ হৈ চৰকাৰৰ বিৰুদ্ধে এক প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে সকলোকে ওলাই আহিবৰ কাৰণে আমি সদৌ টাইম ছাত্ৰ সন্থাৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ জনালো। আহক আমি সকলো ঐক্যবদ্ধ হৈ আমি অধিকাৰ অনুৰোধ কৰি নহয় আমি কাঢ়ি আনিবলৈ সক্ষম হওঁ। অসমৰ টাইসকলে 600 বছৰ ৰাজত্ব কৰা জাতি হিচাপে আজি অসমতে সাংবিধানিক অধিকাৰসমূহৰ পৰা বঞ্চিত হৈছে। আমি বিশেষকৈ ধেমাজি লখিমপুৰ জিলাত আমি ৰাজনৈতিকভাৱে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে ইয়াত বসবাস কৰি থাকিবলগীয়া আছে। আমি ইয়াত ভূমিহীন হিচাপে বসবাস কৰিবলগীয়া হৈছে। গতিকে এইসমূহ প্ৰাপ্য দাবী আজৰি আনিবৰ কাৰণে চৰকাৰে বিভিন্ন সময়ত তেখেতলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যদিও কাৰ্যকৰীৰ ক্ষেত্ৰত তেওঁলোকে সফল হ'ব পৰা নাই। গতিকে আমি সমূহ আহোম জনগোষ্ঠী একত্ৰিত হৈ আমাৰ টাইসমূহৰ জনজাতিকৰণ স্বায়ত্তশাসন আৰু ভূমিপুত্ৰৰ দাবীত অসমৰ বিভিন্ন প্ৰান্তত আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছো। সমান্তৰালভাৱে অহা 17 অক্টোবৰ তাৰিখে ধেমাজি জিলাৰ চিলাপথাৰ ৰাস মন্দিৰ প্ৰাংগণত আমি এক বিশাল গণসমাবেশ আৰু প্ৰতিবাদী সমদল কাৰ্যসূচী হাতত লৈছো। গতিকে এই কাৰ্যসূচীত সকলো আহোম জনগোষ্ঠীৰ ধৰ্ম বৰ্ণ নিৰ্বিশেষে ৰাজনীতিৰ ঊৰ্ধ্বত আমি জাতিটোৰ হকে ঐক্যবদ্ধ হৈ চৰকাৰৰ বিৰুদ্ধে এক প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে সকলোকে ওলাই আহিবৰ কাৰণে আমি সদৌ টাইম ছাত্ৰ সন্থাৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ জনালো। আহক আমি সকলো ঐক্যবদ্ধ হৈ আমি অধিকাৰ অনুৰোধ কৰি নহয় আমি কাঢ়ি আনিবলৈ সক্ষম হওঁ। গতিকে সকলোকে অহা 17 অক্টোবৰ তাৰিখে চিলাপথাৰ ৰাস মন্দিৰ প্ৰাংগণত ঐক্যবদ্ধভাৱে আগবাঢ়ি আহিবলৈ আমি বিনম্ৰ অনুৰোধ জনালো। ধন্যবাদ। টাইসকলে 600 বছৰ ৰাজত্ব কৰা জাতি হিচাপে আজি অসমতে সাংবিধানিক অধিকাৰসমূহৰ পৰা বঞ্চিত হৈছে। আমি বিশেষকৈ ধেমাজি লখিমপুৰ জিলাত আমি ৰাজনৈতিকভাৱে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে ইয়াত বসবাস কৰি থাকিবলগীয়া আছে। আমি ইয়াত ভূমিহীন হিচাপে বসবাস কৰিবলগীয়া হৈছে। গতিকে এইসমূহ প্ৰাপ্য দাবী আজৰি আনিবৰ কাৰণে চৰকাৰে বিভিন্ন সময়ত তেখেতলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যদিও কাৰ্যকৰীৰ ক্ষেত্ৰত তেওঁলোকে সফল হ'ব পৰা নাই। গতিকে আমি সমূহ আহোম জনগোষ্ঠী একত্ৰিত হৈ আমাৰ টাইসমূহৰ জনজাতিকৰণ স্বায়ত্তশাসন আৰু ভূমিপুত্ৰৰ দাবীত অসমৰ বিভিন্ন প্ৰান্তত আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছো। সমান্তৰালভাৱে অহা 17 অক্টোবৰ তাৰিখে ধেমাজি জিলাৰ চিলাপথাৰ ৰাস মন্দিৰ প্ৰাংগণত আমি এক বিশাল গণসমাবেশ আৰু প্ৰতিবাদী সমদল কাৰ্যসূচী হাতত লৈছো। গতিকে এই কাৰ্যসূচীত সকলো আহোম জনগোষ্ঠীৰ ধৰ্ম বৰ্ণ নিৰ্বিশেষে ৰাজনীতিৰ ঊৰ্ধ্বত আমি জাতিটোৰ হকে ঐক্যবদ্ধ হৈ চৰকাৰৰ বিৰুদ্ধে এক প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে সকলোকে ওলাই আহিবৰ কাৰণে আমি সদৌ টাইম ছাত্ৰ সন্থাৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ জনালো।